আমি ইৰিগেশ্যনলৈ আহিলোঁ, আমাৰ ইৰিগেশ্যনটো এনেই দিলে, চৰকাৰে এনেই দি থৈছে আমাৰ ইৰিগেশ্যন, আমাৰ কোনো কাম নাই। কাৰণ আমি যেতিয়া খেতি কৰিবলৈ বিচাৰোঁ, পানী বিচাৰোঁ হৈ ইয়াত দৰ্খাস্ত দিয়া আছে, দৰ্খাস্ত দি আপোনাৰ কোনো মেচিন বেয়া, আমুক বেয়া, তামুক বেয়া, আপোনাৰ ড্ৰেইনটো কমপ্লিট ভাল নহয়, এনেকৈ হ'লে আমি কি খেতি কৰিব ৰাইজে? কিমান দিনৰ পৰা বিকল হৈ আছে পানী? বিকলটো আপোনাৰ আজি 2 বছৰ ওপৰত হ'ল। তেওঁতো কৈ আছে মানে জলসিঞ্চন বিভাগ বোলে বহুত ধুনীয়াকৈ চলি আছে। এতিয়া আপোনালোকে নিজে সাক্ষাৎ চাইছে, দেখিছে, পানীৰ কাৰণে মানুহৰ হাহাকাৰ কৰি চলিছে। মেৰামতি কৰিছে, হয়, কাম কৰি আছে। এই ঠিকাদাৰে কাম কি কৰিছে এতিয়া ঠিকাদাৰে জানিব, আমিতো নাজানো। পানী এতিয়া কাৰণে আপোনাৰ চাওক গৈ, আপোনালোকে পথাৰত গৈ দেখিব, এতিয়া সেচ দিয়া মাটিও এতিয়া শুকাই গৈছে। মাটিটো আমি এতিয়া সময় হাল বাই থ'লোঁ, এতিয়া আমি ধৰক এসপ্তাহ 10 দিনৰ মাটিটো ৰুব লাগে। বৰ্তমান প্ৰকৃতি যি ৰূপ লৈছে, ইমান খৰাং, তাতে যদি আমি জলসিঞ্চনৰ পানীটো নাপাওঁ, আমাৰ খেতিয়ক ৰাইজৰ বহুত লছ হ'ব। তাত দাদাজনে কামখিনি কৰি আছে, কিন্তু কৰা নাই সিমান স্পীডত কৰিব লাগে যে সেইটো গতিকে কৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।